हेलो स्टूडेंट এই ভিডিওত লৈ আহিছো মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ আজি অৰ্থাৎ ইতিমধ্যে হৈ যোৱা সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো ইয়াত থকা 45টা এমসিকিউ সমাধান কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা মানে তোমালোকে চেক কৰি যাবা তোমালোকৰ এমসিকিউ কিমান শুদ্ধ হৈছে সম্পূৰ্ণ শুদ্ধ এমসিকিউ এই ভিডিওতে পাবা সম্পূৰ্ণ কিতাপ ফলো কৰি ভিডিওটো প্ৰস্তুত কৰা হৈছে ফাৰ্ষ্টত আমি ইংলিশ ভাৰ্জনখিনি আলোচনা নকৰো আসামিজ ভাৰ্জনখিনি আলোচনা কৰো এক নম্বৰত আছে বংগীয় কলা সংসদ 1907 চনৰ লক্ষ্য আছিল বংগীয় কলা সংসদ 1907 চনৰ লক্ষ্য আছিল প্ৰাচ্যত্ব প্ৰভাৱমুক্ত নিভাজ ভাৰতীয় চিত্ৰকলাৰ চৰ্চাৰ এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলা অপচন সি নম্বৰটো শুদ্ধ তাৰ পিছত লৰ্ড কাৰ্জনে বংগ বিভাজনৰ আঁচনিখন ঘোষণা কৰিবলৈ এক নম্বৰ হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবলৈ বিকেন্দ্ৰীকৃতভাৱে শাসন প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 ৰ শুদ্ধ উত্তৰটো হ'ব 1 আৰু 2 বি নম্বৰটো শুদ্ধ 1 আৰু 2 দুইটাই শুদ্ধ অপচন বি নম্বৰটো শুদ্ধ 1 আৰু 2 শুদ্ধ তাৰ পিছত কোৱেশ্চন নম্বৰ 3 এটা দাবী এটা কাৰণ দিয়া আছে স্বদেশী আন্দোলনে বংগদেশৰ সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ গ্ৰহণ কৰিছিল এইটো হ'বগৈ সত্য তাৰ পিছত দক্ষিণ ভাৰত মহাৰাষ্ট্ৰ উত্তৰ ভাৰতৰ জনগণে এই আন্দোলনত সমৰ্থন কৰিছিল এইটো সত্য গতিকে এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা তাৰ পিছত 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল তলৰ ঘটনাসমূহ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা চম্পাৰণ 1917 পৰা 18 চনত চম্পাৰণত বিবাদ হৈছিল তাৰ পিছত সাইমন কমিশন 1927 চন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 গান্ধী ক্ৰিপছ মিশন 1942 1942 গান্ধী আৰউইন চুক্তি 1931 গতিকে অপচন এ নম্বৰটো শুদ্ধ 1 ৰ ডি 2 ৰ সি 3 ৰ বি 4 ৰ এ আৰু 5 ৰ ই এইটো শুদ্ধ কৰিম কিংবা মৰিম স্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিম স্লোগান দিছিল তাৰ পিছত কোৱেশ্চন নম্বৰ 7 তলত চাৰিটা উক্তি দিয়া আছে এই উক্তি কেইটামান আন্দোলনৰ বিষয়ে আৰু প্ৰতিটো উক্তিৰ বিপৰীতে একোটা ঘোষণা শুদ্ধ বা অশুদ্ধ দিয়া আছে ঘোষণা অনুসৰি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে শুদ্ধ বিকল্পটো হ'বগৈ 3 আৰু 4 আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিশন গঠন এই তথ্য শুদ্ধ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বালিয়া ছাত্ৰা দৰবাৰ বালুচুৰ তালচেৰৰ জনতাই নিজাকৈ তাত চৰকাৰ গঠন কৰিছিল এই তথ্য শুদ্ধ গতিকে অপচন 3 আৰু 4 দুইটাই শুদ্ধ 8 নম্বৰ তলৰ ঐতিহাসিক পৰিঘটনাসমূহ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা সঠিক ক্ৰমৰ বিকল্পটো বাছি উলিওৱা পুৰণিৰ পৰা নতুনলৈ পুৰণি ফাৰ্ষ্টত ৰাইজমেল অনুষ্ঠিত হৈছিল তাৰ পিছত ফুলগুৰি ধাবা তাৰ পিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ তাৰ পিছত পথৰুঘাটৰ কৃষক বিদ্ৰোহ অৰ্থাৎ 8ৰ আনসাৰটো হৈছে গৈ কোৱেশ্চন নম্বৰ ডি 9 নম্বৰ তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা বিদ্ৰোহটো চিনাক্ত কৰা এই বৈশিষ্ট্যখিনি যদি আমি ভালকৈ পঢ়ি চাওঁ তেন্তে আমি যোনটো বিদ্ৰোহ সংঘটিত হৈছিল ফুলগুৰি ধাবাত এই গোটেইখিনি ঘটনা সংঘটিত হৈছিল বৈশিষ্ট্যসমূহ গোটেইখিনি ফুলগুৰিৰ ধাবাৰ লগত জড়িত অপচন সি নম্বৰটো শুদ্ধ 19 শতিকাৰ আৰম্ভণিতে অসমত হোৱা ব্ৰিটিছ বিৰোধী জাগৰণৰ প্ৰধান কাৰণ কি আছিল ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ অপচন সি নম্বৰ তলক কোনটো যোৰা সঠিকভাৱে মিলিত আছে আসাম এছ'চিয়েশ্যন 1903 চনত গঠন কৰা হৈছিল এইটো সঠিকভাৱে মিলিত হৈ আছে অপচন বি আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে শুদ্ধ উক্তিটো লিখিব লাগে আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে শুদ্ধ উত্তৰটো হৈছে 1 আৰু 2 দুইটাই শুদ্ধ আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত 1857 চনত জ্ঞান প্ৰদায়নী সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল অসমৰ বিদ্যালয় কাৰ্যালয় আদালত বাংলা ভাষাৰ প্ৰচলন কৰাৰ তেওঁ বিৰোধিতা কৰিছিল 1 আৰু 2 দুইটাই শুদ্ধ 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ প্ৰথম জাতীয় শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰা হৈছিল অপচন বি বাল গংগাধৰ তিলকৰ স্মৃতিত অপচন বি নম্বৰটো শুদ্ধ তলত দিয়া সামগ্ৰীসমূহৰ কোনবিধ মিজোৰামৰ চেৰাউল লোকনৃত্যৰ ব্যৱহৃত কৰা হয় বা পিকচাৰ এটা আছে সেই পিকচাৰত বাখৰ পিকচাৰ দিয়া আছে তোমালোকে চাবা যোনটো একেবাৰে লাষ্ট চেপ্টাৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্য তাত আছে অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছে অৰুণোদয়ৰ জৰিয়তে অপচন বি নম্বৰ তলৰ কোন কেইটা উক্তি শুদ্ধ উক্তি কেইটা হৈছে 1 2 3 4 এই চাৰিওটা উক্তি কি শুদ্ধ চাৰিওটা উক্তি হৈছে শুদ্ধ তাৰ পিছত 17 নম্বৰ মিলাই চাব লাগে মিলাই চালে কি হয় আৰ্মামালাই হৈছে গৈ তামিলনাডু চিত্তানাৱাচল হৈছে তামিলনাডু ভাগ হৈছে মহাৰাষ্ট্ৰ
অজন্তা হৈছে মধ্যপ্ৰদেশ। অজন্তা হৈছে অপশ্যন বি নম্বৰটো শুদ্ধ। 1ৰ চি, 2ৰ ডি, 3ৰ বি ভাগ মধ্যপ্ৰদেশ, অজন্তা হৈছে মহাৰাষ্ট্ৰ। 17ৰ বি। তোমাৰ মতে তলৰ কোনটো বিকল্প সম্পদৰ সন্ধান এটা জনপ্ৰিয় আৰু শেহতীয়া উদাহৰণ? শেহতীয়া উদাহৰণটো হৈছে প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ আঁচনি। টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ? 1, 2 আৰু 3। অপশ্যন চি নম্বৰটো শুদ্ধ। 20 নম্বৰলৈ আগবাঢ়িছোঁ। তলত 1, 2 আৰু 3 বিচাৰ কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। শুদ্ধ উত্তৰটো হ'বগৈ 2 আৰু 3। প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্ঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। 20ৰ বি নম্বৰটো শুদ্ধ। 21ৰ এটা দাবী আছে, এটা কাৰণ আছে। অৰ্থনৈতিক ভূগোলৰ সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ দৰে মানুহৰ কাৰ্যকলাপসমূহ অধ্যয়ন কৰা হয়। এইটো সত্য। অৰ্থনৈতিক ভূগোল এইবোৰ মানৱ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে পৰিসৰৰ সৈতে জড়িত। ইয়াৰ আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। 21ৰ এ নম্বৰটো শুদ্ধ। 22 নম্বৰটো মিলোৱাৰ লগে লগে আমি এনেকৈ গম পাওঁ যে অপশ্যন চি নম্বৰটো শুদ্ধ। 2 আৰু 3। 2 মানে ব্যক্তিগত সম্পদ হৈছে ভাল চৰিত্ৰ, ক্ষয়শীল সম্পদ হৈছে প্ৰাকৃতিক গেছ, আৰু বাকীকেইটা কিন্তু ইয়াৰ লগত শুদ্ধভাৱে মিলা নাই, অৰ্থাৎ 2 আৰু 3টো শুদ্ধ। তাৰপিছত 23ৰ শুদ্ধ উত্তৰটো হৈছে, কুৱেশ্যনটো এবাৰ ভালকৈ পঢ়া। কুৱেশ্যনটো ভালকৈ পঢ়িলে শুদ্ধ উত্তৰটো কি হ'ব? এ আৰু আৰ দুয়োটাই অসত্য। তাৰপিছত 24লৈ আগবাঢ়িছোঁ। ছেটবিলাক বেলেগ বেলেগ হ'ব পাৰে, এ বি চি ডি, কিন্তু মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন কিন্তু এইখিনি আছে। তাৰপিছত সমাজ বিজ্ঞানৰ এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক পানী প্ৰদূষণৰ ওপৰত এটি প্ৰকল্প তৈয়াৰ কৰিবলৈ ক'লে। ছাত্ৰ ছাত্ৰীসকলে এটা দলে এখন গাঁৱৰ প্ৰদূষিত ৰাজহুৱা পুখুৰী দেখিলে। এই ক্ষেত্ৰত সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকৰ কৰোণীয় কি? তো সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হিচাপে সিহঁতৰ কৰোণীয় হৈছে তেওঁলোকে পানী প্ৰদূষণৰ তথ্যসমূহ গাঁৱৰ মানুহক জনাব, আৰু সমাজ বিজ্ঞানৰ শিক্ষকৰ সহায়ত তেওঁলোকে গাঁওবাসীক পুখুৰীটো পৰিষ্কাৰ কৰাত সহায় কৰিব আৰু সজাগতাৰ ভাৱ সৃষ্টি কৰিবলৈ যত্ন কৰিব। অৰ্থাৎ অপশ্যন 3 আৰু 4। 24ৰ ডি। তলত দিয়া গেছৰ যোৰাবোৰৰ কোনটোৱে ভূপৃষ্ঠৰ প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে? কাৰ্বন ডাই অক্সাইড আৰু মিথেন। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাটো হৈছে পৰিৱেশৰ আঞ্চলিক সমস্যাৰ উদাহৰণ। 27ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, উত্তৰ আমেৰিকা 27%, দক্ষিণ আমেৰিকা 22%, এছিয়া 20%, আফ্ৰিকা 18%, অষ্ট্ৰেলিয়া 8% মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈ আছে। 28ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি। মিলোৱাৰ লগে লগে শুদ্ধ উত্তৰটো গৈ অপশ্যন বি নম্বৰটো শুদ্ধ হৈ গৈ। তাৰপিছত 29 নম্বৰলৈ আগবাঢ়িছোঁ। তলত দিয়া তালিকাখন খালী ঠাইবোৰৰ পৰা পূৰ কৰিবলৈ শুদ্ধ বিকল্পটো উলিয়াব লাগে। শুদ্ধ বিকল্পটো হ'ব অপশ্যন এ, বাগদাদ, ইউৰোপ, মাডাগাস্কাৰ, কেনবেৰা। 30 নম্বৰৰ শুদ্ধ উত্তৰটো হ'বগৈ ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনটো বিকল্প শুদ্ধ? ভাৰত মহাসাগৰ সম্পৰ্কে কেৱল এটা বিকল্পই শুদ্ধ, সেইটো হৈছে কেৱল অপশ্যন চি নম্বৰটো, কেৱল 2। ইয়াৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম, অৰ্থাৎ 30ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। দক্ষিণ আমেৰিকা মহাদেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো নদীৰ গোট শুদ্ধ? অৰিনিক, পাৰানা আৰু পাৰাগুৱে। এইটো দক্ষিণ মহাসাগৰৰ সম্বন্ধে সত্য। আংগাৰ আইলেণ্ড হৈছে পেঞ্জিয়াৰ উত্তৰ অংশ হৈছে আংগাৰ আইলেণ্ড। 32ৰ এ নম্বৰটো শুদ্ধ। পেঞ্জিয়াৰ উত্তৰ অংশ হৈছে আংগাৰ আইলেণ্ড। তাৰপিছত 2011 চনৰ লোকপিয়ল অনুসৰি কোনটো যোৰা শুদ্ধভাৱে মিলি আছে? শুদ্ধ মিল থকা যোৰাটো হৈছে প্ৰথম শ্ৰেণীৰ নগৰ হৈছে তিনিচুকীয়া, দ্বিতীয় শ্ৰেণীৰ নগৰ হৈছে শিৱসাগৰ। 34 নম্বৰত চোৱা, আমি বিকল্পবিলাক যদি ভালকৈ পঢ়ি চাওঁ তেন্তে শুদ্ধ উত্তৰটো এইটোৱেই হ'ব যে 1, 3 আৰু 4। 1, 3 আৰু 4টো হ'বগৈ শুদ্ধ উত্তৰ। পৰিবহণ ব্যৱস্থাত অসম পিছ পৰি আছে। তাৰপিছত 3 নম্বৰ আৰু 4 নম্বৰটো এইখিনি সত্য। ভাৰতবৰ্ষক কিয় সমাজবাদী ৰাষ্ট্ৰ হিচাপে গণ্য কৰা হয়? কাৰণ উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ কৰা হ'ব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব, দেশৰ অৰ্থনীতি কেৱল পুঁজিপতিসকলে নিৰ্ধাৰণ কৰিব। গতিকে 1, 2, 3ৰ কাৰণে ভাৰতক সমাজবাদী ৰাষ্ট্ৰ হিচাপে গণ্য কৰা হয়। তাৰপিছত 36 নম্বৰৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি। অপশ্যন ডি, 1ৰ চি, অৰ্থাৎ কেবিনেট মিছন 1946। 2ৰ এ মানে খচৰা কমিটি 29 আগষ্ট 1947। ভাৰতীয় সংবিধান গঠন মাৰ্চ 1946। 3 ডি, 26 নৱেম্বৰ 1949। 4ৰ বি, 26 জানুৱাৰী 1950।
গতিকে অপশ্যন 36ৰ ডি নম্বৰটো শুদ্ধ। ৰাষ্ট্ৰসংঘ সম্পৰ্কে তলৰ কোনটো উক্তি সত্য? 1, 3 আৰু 4 এই তিনিটা উক্তি ভালকৈ পঢ়া। এই তিনিটাই হৈছে ৰাষ্ট্ৰসংঘৰ সম্বন্ধে উক্তি সত্য। ৰাষ্ট্ৰসংঘৰ কোনটো অভিকৰণ বিশ্বজুৰি স্বাস্থ্য ক্ষেত্ৰত পদক্ষেপ প্ৰসাৰিত কৰাৰ বাবে মূল দায়বদ্ধ? WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে? নাটো, ব্ৰুচেলছ এইটো শুদ্ধভাৱে মিলি আছে। ধৰা হওক তুমি বাছেৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ আছা আৰু এখন চেকেৰে তোমাৰ বাছ ভাড়া দিব বিচাৰিছা। বাছখনৰ পৰিচালকজনে চেক ল'বলৈ অস্বীকাৰ কৰিছে। তুমি পৰিচালকজনক চেকখন ল'বলৈ কিয় বাধ্য কৰাব নোৱাৰিবা? কাৰণ এখন চেকত বিহিত মুদ্ৰা হিচাপে গণ্য কৰা নহয়, সেয়াকে গ্ৰহণ কৰিবলৈ কোনো লোক আইনগতভাৱে বাধ্য নহয়। চেক যিহেতু বিহিত মুদ্ৰাৰ নহয়, বিধিসন্মতভাৱে গ্ৰহণযোগ্য নহয়, সেইকাৰণে চেক ল'বলৈ তেওঁ অস্বীকাৰ হ'ব। অপশ্যন এ নম্বৰটো শুদ্ধ। কলাধন সম্পৰ্কে শুদ্ধ উত্তৰটো বাছি উলিওৱা। কলাধন সম্পৰ্কে শুদ্ধ উত্তৰটো হৈছে 2 আৰু 3। 2 ই কৰ ফাঁকিৰ সৈতে জড়িত, ই অৰ্থনৈতিক অপৰাধৰ ফলত জমা হয়। অপশ্যন বি 41ৰ বি। ভাৰতীয় কাগজী মুদ্ৰা কোনে ছপা কৰে? ভাৰতীয় ৰিজাৰ্ভ বেংকে। 43ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰী, এজন ভাৰতীয় প্ৰশাসনিক বিষয়া, কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপাল। 44ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি। উদাৰীকৰণ আৰু ব্যক্তিগতন প্ৰক্ৰিয়াই গোলকীকৰণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত কৰে, এইটো অশুদ্ধ উক্তি। দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি যি মান পাওঁ তাক কি বুলি কোৱা হয়? জনমূৰি আয়। অপশ্যন চি নম্বৰটো শুদ্ধ। তাৰপিছত খ শাখাত যিবিলাক কুৱেশ্যন আছে সেইবিলাক এবাৰ তোমালোকে জাষ্ট চাই যোৱা, মই পঢ়ি বাৰু শুনাই দিম। খ শাখাত আহিছে প্ৰথমতে স্বদেশী আন্দোলনত ভগিনী নিবেদিতাৰ অৱদান। 2 মাৰ্কছ আহিছে, মানে মহিলাৰ ভূমিকা আছে যে তাত অৱদান আছেই। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। এই উক্তিটোৰ পৰিপ্ৰেক্ষিতত তেজ শব্দটোৰ তাৎপৰ্য ব্যাখ্যা আৰু এই কথাষাৰ কোনে কৈছিল? অৰ্থাৎ এই কথাটো সুভাষ চন্দ্ৰ বসুৱে কৈছিল, যোনটো ভাৰত ত্যাগ আন্দোলনৰ সময়ত। তাৰপিছত 48 ভাৰত আৰু ভাৰতীয়ৰ প্ৰতি থকা ব্ৰিটিছ প্ৰধানমন্ত্ৰী মিষ্টাৰ ক্লিমেণ্ট এটলিৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলৰ সাংবিধানিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা কেনেদৰে পৃথক আছিল? তাৰপিছত লোক সংস্কৃতি অধ্যয়নৰ বাবে সমাজখন এখন কিতাপৰ দৰে। এই উক্তিটোৰ তোমাৰ প্ৰসংগত মতামত আগবঢ়োৱা। মই ইম্পৰ্টেণ্ট দিছিলোঁ, কমন দিছিলোঁ, সেই কুৱেশ্যনটোৱে আহিছে। তাৰপিছত 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে সমাজ বিজ্ঞানৰ কিতাপত অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ বিষয়ে পঢ়ি ইমানেই আৱেগিক হৈছিল যে তাই এখন নাটক লিখিলে। তাই নাটকখনৰ নাম দিলে সফল মণিৰাম। নাটকখনৰ নামটোৰ যথাৰ্থতাৰ ওপৰত তোমাৰ মতামত আগবঢ়োৱা। আইন অমান্য আন্দোলন কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমৰ মতভেদ দেখা দিয়ে। ইয়াত কুৱেশ্যন কেইটামান আছে। ইয়াৰ সলনি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী মই ইম্পৰ্টেণ্ট দিছিলোঁ। মই যোনটো ভিডিঅ' আপলোড কৰিছিলোঁ তাত দিয়া আছে। সোণেবিধ প্ৰাকৃতিক সম্পদ, অজীৱীয় সম্পদ এইবিলাকো ইম্পৰ্টেণ্ট মই দিছিলোঁ, তাৰ পৰাই আহিছে। তাৰপিছত যোনটো পিকচাৰ দিছে এইটো গোলকীয় উত্তাপৰ বিষয়ে দিছে। এই বিষয়ে মই ইম্পৰ্টেণ্ট দিছোঁ। ভূগোলৰ যি ইম্পৰ্টেণ্ট দিছোঁ তাৰ পৰা ভিডিঅ'টো আহিছে। তাৰপিছত ভাৰত মহাসাগৰৰ ভৌগোলিক বৈশিষ্ট্য আহিছে। তাৰপিছত এইপিনে আৰু কেইটামান কুৱেশ্যন আছে। ফাৰ্ষ্টত আছে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য, ৰাষ্ট্ৰসংঘ গঠনৰ পটভূমি। তাৰপিছত আৰু কেইটামান কুৱেশ্যন আছে। লাষ্টত আছে অসমৰ এখন মানচিত্ৰ অংকন কৰি তাত তলত দিয়া যিকোনো দুটা নাম সহ হ'ব লাগে। উত্তৰ পূব সীমান্ত ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয়, এখন পাৰ্বত্য জিলা, ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ। এইখিনি আছিল আজিৰ কুৱেশ্যন পেপাৰখন। মই নেক্সট ভিডিঅ'ত ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ বাবে ছেটটো লৈ আহিম, তাত সমাধান কৰিম। আশা কৰি এই ভিডিঅ'টো যিসকল ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে চাব। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। নেক্সট ইংলিছ এক্সামৰ কাৰণে ইয়াত কমন কুৱেশ্যনবিলাক এই চেনেলতেই পাবা, আৰু গ্ৰামাৰ ছেকশ্যনো ইয়াত আলোচনা কৰিম। আশা কৰোঁ সেই ভিডিঅ'বিলাক চাব বুলি। ধন্যবাদ।